নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ NHMত ওলোৱা 872টা পোষ্ট সম্পৰ্কে। 872টা পোষ্ট খালী হৈছে নেশ্যনেল হেল্থ মিছন আছামত। এতিয়া নেশ্যনেল হেল্থ মিছন আছাম ৰিক্ৰুইটমেণ্ট 2022 ইতিমধ্যে ঘোষণা কৰা হৈছে। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, যোগ্যতা কি লাগিব সেই সম্পৰ্কে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। নেশ্যনেল হেল্থ মিছনৰ যিখন নটিফিকেশ্যন, অফিচিয়েল যিখন নটিফিকেশ্যন, সেই নটিফিকেশ্যনখন আমি যদি তন্নতন্নকৈ চাওঁ তেতিয়া 872টা পোষ্ট কি আৰু তাৰ বাবে যোগ্যতা কি লাগিব সেই সম্পৰ্কে আমি জানিব পাৰিম। এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন। আপোনালোকে যদি সম্পূৰ্ণ নটিফিকেশ্যনখন চাব খোজে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংক দিম, তাৰ পৰা গৈ আপোনালোকে চাব পাৰিব। এতিয়া চাওক, অফিচ অফ দ্য মিছন ডাইৰেক্টৰ, নেশ্যনেল হেল্থ মিছন আছাম। নটিফিকেশ্যনখন আউট হৈছে 37/2022, অৰ্থাৎ 30 তাৰিখে নটিফিকেশ্যনখন দিয়া হৈছে। এডভাৰটাইজমেণ্ট সম্পৰ্কত আপোনালোকে চাই লওক। অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ উইলিং টু ৱৰ্ক ইন মিছন মোড ফৰ এনগেজমেণ্ট অন কণ্ট্ৰেকচুৱেল বেচিছ ইন দ্য ফলোয়িং পজিশ্যন আণ্ডাৰ NHM আছাম। Candidates have to apply online in the NHM Assam website https://nhm.assam.gov.in। অৰ্থাৎ আপোনালোকে এই কথাটো মন কৰিব যে এই গোটেই পোষ্টবিলাক হ'ল কণ্ট্ৰেকচুৱেল বেচিছ, আৰু আপোনালোকে যিটো NHMৰ ৱেবছাইট, সেই ৱেবছাইটটোত গৈ এপ্লাই কৰিব পাৰিব। ৱেবছাইটটো আপোনালোকে চাই লওক, https://nhm.assam.gov.in। পোষ্টসমূহ কি আপোনালোকে চাওক। নেম অফ দ্য পজিশ্যন ডেণ্টেল চাৰ্জন, ভেকেঞ্চি হ'ল 33, মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন এণ্ড এজ লিমিট। এতিয়া BDS ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ডেণ্টেল কলেজ এণ্ড ৰেজিষ্টাৰ্ড উইথ আছাম ষ্টেট ডেণ্টেল কাউন্সিল। এজ চাওক 45 years এজ অন 1 April 2022। গতিকে এইখিনি আপোনালোকে চাই যাব। যিহেতু মই আপোনালোকক নটিফিকেশ্যনখন দি দিম, গতিকে কি কোৱালিফিকেশ্যন লাগিব আপোনালোকে চাই ল'ব। কিন্তু প্ৰথম আপোনালোকে জানি লওক কি পদ খালী হৈছে। এতিয়া ANMৰ বাবে ভেকেঞ্চি আছে 106। ANM নাৰ্ছিং কোৰ্চ যিসকলে পাছ কৰি থৈছে তেখেতসকলে এই পোষ্টবোৰৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত যথেষ্ট সংখ্যক পোষ্ট আছে, 106টা। নেক্সট আহিলে ষ্টাফ নাৰ্ছ। ষ্টাফ নাৰ্ছৰ পোষ্ট ওলাইছে 67টা। নাৰ্ছিং কোৰ্চ যিসকলে পাছ কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এজ লিমিট ইয়াত 45 years গোটেইকেইটাতে। নেক্সট আহিলে চাইকেট্ৰিষ্ট নাৰ্ছ, 23টা পোষ্ট আছে, 23। BSc নাৰ্ছিং হ'লেই হ'ব। তাৰপিছত কমিউনিটি নাৰ্ছ 22, BSc নাৰ্ছিং হ'ব লাগিব। নেক্সট আহিলে লেবৰেটৰী টেকনিচিয়ান। লেবৰেটৰী টেকনিচিয়ানৰ বহুতখিনি পদ আছে, আপোনালোকে চাওক। 124 লেবৰেটৰী টেকনিচিয়ান, ডিপ্ল'মা কোৰ্চ ফ্ৰম মেডিকেল কলেজ অফ আছাম অৰ ৰিজনেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং ছায়েন্স এটচেট্ৰা। এইখিনি যাৰ থাকিব তেওঁলোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকে চাওক, ফাৰ্মাচিষ্টৰ আছে 111টা পোষ্ট। ৰেডিঅ'গ্ৰাফাৰৰ আছে 9টা। ৰিহেবিলেশ্যন ৱৰ্কাৰ 54টা পোষ্ট। এইখিনি ৱৰ্কাৰ বিশেষভাৱে 12 পাছ হ'লেই হ'ল। 1.5 year মাত্ৰ চাৰ্টিফিকেট কোৰ্চ এটা কৰা হ'ব লাগিব ৰিহেবিলেশ্যনৰ ওপৰত। নেক্সট আহিলে চাইক'লজিষ্টৰ 10টা পোষ্ট, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ক্লিনিকেল চাইক'লজি। নেক্সট আহিলে ছ'চিয়েল ৱৰ্কাৰ। এইখিনি এতিয়া আমি দেখিছোঁ যে বেচেলৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক, ৰুৰেল ডেভেলপমেণ্ট, ছ'চিয়লজি, ছ'চিয়েল ছায়েন্স, এইবিলাক বিষয়ত যিসকলে ইতিমধ্যে BA পাছ কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে কাউন্সিলাৰৰ 95টা পোষ্ট, বেচেলৰ ডিগ্ৰী ইন ছ'চিয়েল ছায়েন্স অৰ ডিগ্ৰী ডিপ্ল'মা ইন কাউন্সিলিং এডুকেশ্যন। নেক্সট আহিলে মাছ কমিউনিকেশ্যন, এইবিলাকত যিসকলৰ ডিগ্ৰী আছে তেওঁলোকে পাৰিব। মানে ছ'চিয়েল ছায়েন্সৰ বিষয়ৰ বহুকেইটা পোষ্ট ওলাইছে। নেক্সট আহিলে অপথালমিক এছিষ্টেণ্টৰ পোষ্ট 14টা, ডিগ্ৰী ডিপ্ল'মা ইন অপৰচুনিটি ফ্ৰম RCI ৰিকগনাইজ ইনষ্টিটিউশ্যন। নেক্সট আহিলে অডিঅ'লজিষ্ট, স্পীচ থেৰাপিষ্ট, এওঁলোকে বেচেলৰ ইন অডিঅ'লজিষ্ট হ'ব লাগিব। স্পীচ লেংগুৱেজ পেথলজি এইবিলাকৰ ওপৰত থাকিব লাগিব। BSc স্পীচ হিয়াৰিং ফ্ৰম RCI ৰিকগনাইজ ইনষ্টিটিউট। ইয়াৰ পোষ্ট ওলাইছে 23টা। নেক্সট আহিলে অডিঅ'মেট্ৰিক এছিষ্টেণ্ট 3টা পোষ্ট। নেক্সট আহিলে ইনষ্ট্ৰাক্টৰ ফৰ হিয়াৰিং
ইম্পেয়াৰ্ড চিলড্ৰেন ইয়াৰ আছে 7টা পোষ্ট ক্লিনিকেল ইনষ্ট্ৰাক্টৰ 30টা পোষ্ট এতিয়া ক্লিনিকেল ইনষ্ট্ৰাক্টৰৰ বাবে নাৰ্ছিং পোষ্ট বেচিক BSc নাৰ্ছিং হ'ব লাগিব নেক্সট আপোনালোকে এনেকৈ যিখিনি মানে কোৱালিফিকেশ্যন সেইখিনি আপোনালোকে চাই ল'ব কনচালটেণ্ট মেণ্টেল হেল্থ SIH FW এটা পোষ্ট কনচালটেণ্ট পেডিয়াট্ৰিক্স এটা পোষ্ট হস্পিটেল এডমিনিষ্ট্ৰেটৰ 6টা পোষ্ট কনচালটেণ্ট চাইল্ড হেল্থ এটা পোষ্ট আৰু কনচালটেণ্ট এটা নিউট্ৰিশ্যন এইটা আপোনালোকে চাব ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ 3টা পোষ্ট মেনেজমেণ্ট এক্সপাৰ্ট এটা পদ টেকনিকেল অফিচাৰ এটা পদ HR এক্সিকিউটিভ এটা পদ ডিষ্ট্ৰিক্ট মিডিয়া এক্সপাৰ্ট এটা ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ এটা পদ এতিয়া ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ পদৰ বাবে লাগিব MCA বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ষ্টেটিষ্টিক্স মেথমেটিক্স কম্পিউটাৰ ছায়েন্স ডেমোগ্ৰাফি অৰ ইকুইভেলেণ্ট নেক্সট আহিলে এডিশ্যনেল কনচালটেণ্ট এটা পোষ্ট একাউণ্টছ মেনেজাৰ এটা পোষ্ট MCom বা CA হ'লে তেওঁ এপ্লাই কৰিব পাৰিব নেক্সট আহিলে একাউণ্টছ অফিচাৰ MCom এটা পোষ্ট অডিট অফিচাৰৰ আছে এটা পোষ্ট এছিষ্টেণ্ট কেচিয়াৰ এটা পোষ্ট নেক্সট আহিলে ষ্টেনোগ্ৰাফাৰৰ 2টা পোষ্ট ষ্টেট মাইক্ৰ'বায়'লজিষ্ট এটা পোষ্ট কনচালটেণ্ট ছাপ্লাই চেইন এটা পোষ্ট বাজেট ফাইনেন্স অফিচাৰ কাম এডমিনিষ্ট্ৰেটিভ অফিচাৰ এটা পোষ্ট নেক্সট আহিলে ডিষ্ট্ৰিক্ট ARSH 8টা পোষ্ট DIC মেনেজাৰ 18টা ডিষ্ট্ৰিক্ট ফেমিলি প্লেনিং কোঅৰ্ডিনেটৰ 10টা পোষ্ট এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰৰ এটা পোষ্ট ডিষ্ট্ৰিক্ট কনচালটেণ্ট NTCPৰ 8টা পোষ্ট নেক্সট আহিলে ইপিডেমিঅলজিষ্টৰ আছে এটা পোষ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰৰ 19টা পোষ্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 4টা অফিচ মেনেজাৰৰ এটা ব্লক কোঅৰ্ডিনেটৰ 8টা পোষ্ট নেক্সট আহিলে এছিষ্টেণ্ট একাউণ্টছ মেনেজাৰ একাউণ্টেণ্ট 8টা পোষ্ট PHC একাউণ্টেণ্ট কাম ABPM মোৰ 14টা পোষ্ট গতিকে আপোনালোকে মন কৰিছে ইয়াত 872টা পোষ্ট ইতিমধ্যে ওলাইছে ইয়াত আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন থকা কেণ্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে যিসকলে ভাবিছে যে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিম তেখেতসকলে এই নটিফিকেশ্যনখন ভালকৈ চাই ল'ব কোনটো পোষ্টৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভ টিল 28/2022 অৰ্থাৎ আগষ্টৰ 20 তাৰিখৰ আগত আপুনি কি কৰিব লাগিব এপ্লাই কৰিব লাগিব মানে এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ল 20 আগষ্ট যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে https://nhm.assam.gov.in ত গৈ এপ্লাই কৰিব পাৰিব আজি ভিডিঅ'টোৰ বিষয়বস্তু আছিল ইমানেই যদি ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ধন্যবাদ